বন্ধুসকল, যিহেতু শাওণ মাহ, সেইকাৰণে ভাবিলোঁ আজি ক'লৈ যামকৈ ভাবি পিনি লখিমপুৰৰ এটা পুৰণা মন্দিৰ, শিৱ মন্দিৰ, যিটো নেকি খেলমাটিত আছে। আপোনালোকে সকলোৱে জানেই চাগে এই মন্দিৰটো কিমান পুৰণা মন্দিৰ, আপোনালোকে চাগে গম পায়েই। তাকে ভাবিলোঁ আজিনো কি কৰিম, শাওণ মাহৰ আজি প্ৰথম দিন, সেইকাৰণে ভাবিলোঁ মন্দিৰ ভাগলৈকে গৈ আহোঁচোন। আহিলোঁ, দেখিলোঁ মানুহ আজি অলপ হেমগেমটো কম আছে। তাকে ভাবিলোঁ সৰু সুৰা ভিডিঅ' এটাকে বনাওঁ নেকি। তাৰপৰা সুধিলোঁ পূজাৰীজনক, দাদা ভিডিঅ' এটাকে কৰোঁ নেকি? বোলে কৰা। আৰু আহি গ'লোঁ, আমি ভিডিঅ' কৰিবলৈ ল'লোঁ। এয়া চাওক, মই দেখুৱাই গৈছোঁ আপোনালোকে, আৰু আপোনালোকে চাই যাওকচোন এই শিৱ মন্দিৰটোৰ বিষয়ে লৈ কি ক'ম। বন্ধুসকল, এই মন্দিৰ ভাগত চাওক, এইপিনে এটা মূৰ্তি বনাই থোৱা আছে, নন্দী, যাক কয় নন্দী। চাওক, এইটো হ'ল বহুত পুৰণা শিৱ মন্দিৰ আমাৰ লখিমপুৰৰ। এইপিনে চাওক, আৰু দেখাম আপোনালোকক, এইপিনে দেখাই যাম। এইপিনে এখন পাৰ্ক আছে, এইপিনে এখন শিৱ মন্দিৰ পাৰ্ক আছে, লেখা আছে শিৱ মন্দিৰ পাৰ্ক বুলি। আপোনালোকক দেখাই যাম, ব'লকচোন চাই যাওক। আহক বন্ধুসকল, এতিয়া আমি মন্দিৰ ভাগলৈ যাওঁ। পোনপ্ৰথমে মন্দিৰৰ চিৰি দি মন্দিৰ ভাগলৈ উঠি গ'লোঁ। উঠি গৈ ভাবিলোঁ এপাক দৰ্শন দি আহোঁ ঈশ্বৰক। পোনপ্ৰথমে এটা বেল আছিলে, বেলটো বজাই ল'লোঁ, আৰু পূজাৰীজনৰ কাষতে এটা দান পাত্ৰ আছিল। ভাবিলোঁ দান দক্ষিণা এটা কৰি ল'লোঁ। তাৰপৰা পূজাৰীজনক সুধিলোঁ যে আজি কিয় মানুহ ইমান কম। পূজাৰীজনে ক'লে আজি প্ৰথম দিন, আৰু এতিয়া মানুহ হ'বহে অলপ পাছত। ঠিক আছে, মই ভাবিলোঁ পূজা এভাগ কৰি লোৱাই ভাল এই সুযোগতে, যিহেতু মানুহ এতিয়া কম হৈ আছে। পাছত মানুহৰ ভিৰত আপোনাৰ জেগাই নাপাব। এয়া ব'লক এপাক ঘূৰি লওঁ চাৰিওফালে মন্দিৰটো ঘূৰাৰ পাছতহে পূজা আৰম্ভ হ'ব। এয়া চাওক, বেলেগ মানুহো আহি ইয়াত পূজা দি আছে আৰু কৰি আছে। বন্ধুসকল, এই মন্দিৰ ভাগ এতিয়াৰ পৰা 70 বছৰ পুৰণা মন্দিৰ। এই মন্দিৰ ভাগ যেতিয়া স্থাপিত হৈছিলে তেতিয়া হয়তো আমি জন্মই হোৱা নাই, আৰু তেতিয়াৰ পৰা এই মন্দিৰ ভাগ এনেকৈয়ে আছে। এইডোখৰ কয় লখিমপুৰ জিলাৰ খেলমাটি অঞ্চল। এই খেলমাটি অঞ্চলতে এই মন্দিৰ ভাগ অৱস্থিত। কিমান পুৰণা মন্দিৰ চাওক বন্ধুসকল, এতিয়াও কিমান ধুনীয়াকৈ ৰাখি থৈছে চাওক। বন্ধুসকল, পূজা কৰি হৈ গ'ল আমাৰ। যাওঁ ব'লক এতিয়া তললৈ, আপোনালোকক তলৰ ভাগৰ দৃশ্য অলপ আছে, তলৰ ভাগৰ দৃশ্য কিছুমান দেখুৱাম বুলি লৈছোঁ। ব'লক আপোনালোকে চাই যাওক মোৰ লগে লগে। কৃষ্ণ কৃষ্ণ, জয় ভোলে বাবা। সকল, এই ঠাইখন হ'ল শৰাই সজোৱা ঘৰ বুলি লিখা আছে। চাওক, ইয়াতে শৰাই চৰাই আপুনি সজাই মেলি মন্দিৰলৈ লৈ যাব পাৰে। এইডোখৰ শৰাই সজা ঠাই। আৰু বন্ধুসকল, এই গছজোপা দেখিছে নহয়, যে চাৰিওফালে মানুহ বহিবৰ কাৰণে স্থান বনাই থোৱা আছে। এই গছজোপাৰ বয়সো সিমানেই হৈছে মন্দিৰটোৰ যিমান বয়স হৈছে। মন্দিৰটো যেতিয়া স্থাপিত হৈছিলে তেতিয়াৰ পৰা এই গছজোপা ইয়াত, কমচে কম সেই গছজোপাৰো সেই একেই সমানে বয়স হৈছে, 70 বছৰমানটো হৈছেই। চাওক বন্ধুসকল, সেই গছজোপাৰ কথা কৈছিলোঁ মই, সেই গছজোপা চাওক, কিমান পুৰণা এজোপা গছ এতিয়াও জীয়াই আছে। বন্ধুসকল, শিৱ মন্দিৰ যিহেতু দৰ্শন কৰিলোঁ, আজি জানেই নহয় আজি আৰু শাওণৰ আজি প্ৰথমটো দিন, সেইকাৰণে শিৱ মন্দিৰৰ এপাক আহিব। এইফালে আছিলে এখন পাৰ্ক, লেখা আছে শিৱ মন্দিৰ পাৰ্ক বুলি লেখা আছিলে। এতিয়া বৰ্তমান বন্ধ কৰি থৈছে। ইয়াতো বন্ধ কৰি থোৱা কথা আছে, কিছুমান বন্ধ কৰি কিয় থৈছে তাৰো কথা আছে, সেইকাৰণে বন্ধ কৰি থৈছে আপোনালোকক। আৰু এইফালৰ পৰা চাওক মন্দিৰ ভাগ, এইফালৰ পৰা কিমান ধুনীয়া লাগে। আৰু টাউনৰ মাজত, যিহেতু টাউনৰ মাজত আছে, এইডোখৰ খেলমাটি এৰিয়া বুলি কয়, যিহেতু খেলমাটি এৰিয়া বুলি কয়, ধুনীয়া টাউনত থকা প্লেচ, আৰু দেখিবলৈ বৰ ধুনীয়া লাগে। আৰু আপোনালোকক দেখুৱাই গৈছোঁ ব'লক। পিনে বহুত আপোনাৰ পাৰ্কৰ সুবিধা কৰি থৈছিলে, এতিয়া বৰ্তমান নাই। এখন চিৰি বনাই থৈছে। ব'লকচোন যাওঁ এপাক, দেখুৱাম আপোনালোকক। আৰু বন্ধুসকল, ইয়াৰ পৰা ওপৰৰ পৰা এতিয়া আমি ওপৰত উঠি ল'লোঁ। ওপৰত উঠি পাছত দৃশ্যটো চাওক, কিমান ধুনীয়া লাগে চাওক। এইটো শিৱ মন্দিৰ, এইটো মেইন যিটো খেলমাটি এৰিয়া বুলি কয়, খেলমাটি এৰিয়াৰ ওচৰতে আছে এইটো চাওক। আৰু সেইপিনে সেইভাগ নন্দী বনাই থৈছে, সেইভাগ নন্দী বনাই থৈছে চাওক, দেখিবলৈ কিমান ধুনীয়া। আৰু এইপিনে তলতটো ইয়াত পানী আছে ইয়াত, আৰু ইয়াতে মীন পালন কৰিছে, মাছৰ পালন কৰিছে।
বন্ধুসকল, যিহেতু শাওনৰ প্ৰথমটো দিনৰ কাৰণে মই ভাবিলোঁ যে ভিডিঅ'টো আৰু বৰ এটা দীঘলীয়া নকৰোঁ, সেইকাৰণে ইমানতে সামৰণি মাৰোঁ। আৰু সেইকাৰণে ভাবিলোঁ বন্ধুসকল, শাওনৰ মাহত আৰু ভিডিঅ' মোৰ ল'ব আছে, সেইকাৰণে ভাবিলোঁ ইমানতে সামৰণি মাৰি আপোনালোকৰ পৰা বিদায় মাগোঁ। আৰু বন্ধুসকল, এই ভাগ চাওক, এই ভাগ হ'ল শিৱ য'ত নেকি ধূপ ধূনা চাকি বন্তি জ্বলোৱা ঠাই। ধন্যবাদ বন্ধুসকল, বাই বাই। আকৌ নেক্সট ভিডিঅ'ত আপোনালোক লগ পাম।